নমস্কাৰ আজি 15 মাৰ্চ এই মুহূৰ্তত খন্দিয়াৰ কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আগবঢ়াইছোঁ প্ৰথমটো খবৰ বিজেপিক ভোট দিবলৈ হলে তিনিটা চৰ্ত মানিব লাগিব মিয়াই এই তিনিটা চৰ্ত মানিলেহে বিজেপিক ভোট দিব পাৰিব মিয়াই এইদৰে মন্তব্য কৰিছে দিলীপ শইকীয়াই কয় তিনিটা চৰ্ত মানিলেহে অসমত বিজেপিক সমৰ্থন কৰিব পাৰিব মিয়াই চৰ্ত বান্ধি দিলে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কি চৰ্ত মানিব লাগিব মিয়াসকলে চাওঁ আহক প্ৰথমটো হৈছে চুৰি ডকাইতি এৰিব লাগিব মিয়াই দ্বিতীয়টো হৈছে লাভ জেহাদ লেণ্ড জেহাদ এৰিব লাগিব মিয়াই আৰু 3 নম্বৰ চৰ্ত হৈছে অসমৰ কৃষ্টি সভ্যতা সংস্কৃতিত আঘাত আনিব নোৱাৰিব এইবোৰ এৰিলেহে মিয়া সমৰ্থন কৰিব পাৰিব বিজেপিক অন্যথা মিয়াৰ ভোট নালাগে বিজেপিক চুৰ ডকাইত লাভ জেহাদ লেণ্ড জেহাদ কৰা মিয়াৰ ভোট নালাগে এনেদৰে মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ইয়াৰ পাছৰ খবৰ 24,000 কোটিত কিমান শূন্য আছে কংগ্ৰেছে নাজানে এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰি কয় কংগ্ৰেছৰ মগজু য'ত শেষ হয় তাৰ পৰা আমাৰ কাম আৰম্ভ হয় কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই বিস্ফোৰক মন্তব্য স্বাধীনতাৰ পিছৰে পৰা বৰাকৰ কোনো উন্নয়ন কৰা নাই কংগ্ৰেছে 70 বছৰে কংগ্ৰেছে উত্তৰ পূবক হুদয় আৰু দিল্লীৰ পৰা দূৰত ৰাখিলে এনডিএ চৰকাৰৰ দিনত নতুন ৰূপ পাইছে উত্তৰ পূব বৰাকৰ যোগাযোগৰ বাবে কোটি টকীয়া প্ৰকল্প শিলান্যাস হৈছে এয়া উত্তৰ পূবৰ প্ৰথমটো হাই স্পীড কৰিডৰ বৰাক উপত্যকা বাণিজ্যিক কেন্দ্ৰ হৈ উঠিব লজিষ্টিক হাব হিচাপেও পৰিণত হ'ব বৰাক উপত্যকা অসমক অন্ধকাৰলৈ ঠেলি দিয়া শক্তিক প্ৰত্যুত্তৰ দিয়া উচিত প্ৰতিখন ৰাজ্যই এতিয়া কংগ্ৰেছক বিদায় দিছে এটাৰ পিছত আনটো নিৰ্বাচনত পৰাস্ত হৈছে কংগ্ৰেছ ভৱিষ্যতে পৰাজয়ৰ শতক অৰ্জন কৰিব কংগ্ৰেছ দলে দেশক বদনাম কৰাৰ চেষ্টা কৰিছে একাংশ কংগ্ৰেছ নেতাই এইদৰে উদ্দাত্ত ভাষণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰৱৰ্তী খবৰ 1 এপ্ৰিলৰ পৰা পুনৰ বৃদ্ধি পাব টুল টেক্স বৃদ্ধি পাব পাৰে বাণিজ্যিক বাহনৰ ভাড়াও এই মুহূৰ্তত ৰাজ্যবাসীলৈ এটা বেয়া খবৰ আহি পৰিছে ৰাষ্ট্ৰীয় ঘাইপথৰে অহা যোৱা কৰা সহজ নহ'ব ভৰিব লাগিব আৰু অধিক মাচুল জনতা মূৰত পুনৰ মাধমাৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ হঠকাৰী সিদ্ধান্ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত টুল টেক্স বৃদ্ধি 1 এপ্ৰিলৰ পৰা পুনৰ বৃদ্ধি পাব টুল টেক্স এইবাৰ হুৰাহুৰে বাঢ়িব টুল গেটৰ মাচুল ৰাজ্যৰ 7খনকৈ টুল গেটত বৃদ্ধি পাব পূৰ্বৰ মাচুল ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে জাৰি কৰিলে নিৰ্দেশনা ন্যূনতম 5ৰ পৰা 35 টকালৈ বৃদ্ধি পাব মাচুল নাজিৰাখাট মদনপুৰ ৰহা টুলগেটত বৃদ্ধি পাব টুল টেক্স লগতে দেৰগাঁও ৰঙামাটিৰ ডবকা টুলগেটতো বৃদ্ধি পাব টুল টেক্স বৃদ্ধিক লৈ ৰাইজৰ মাজত এতিয়া হাহাকাৰময় পৰিস্থিতি টুল টেক্স বাঢ়িলে বৃদ্ধি পাব বাণিজ্যিক বাহনৰ ভাড়া আগবঢ়াইছোঁ ইয়াৰ পাছৰ খবৰটো প্ৰতিকূল বতৰৰ মাজতে ৰাজ্যত সৰ্ববৃহৎ উচ্ছেদৰ বাবে সাজু হৈছে শাৰী শাৰী বুলডোজাৰ এক্সেভেটৰ প্ৰায় 500 শতাধিক পৰিয়ালত চলিব চৰকাৰৰ উচ্ছেদ অভিযান পলাকবাৰীত সৰ্ববৃহৎ উচ্ছেদৰ বাবে সাজু প্ৰশাসন উচ্ছেদক লৈ কটকটীয়া নিৰাপত্তা আৰক্ষী অৰ্ধসামৰিক বাহিনী উপস্থিত তালি টোপোলা বান্ধি পলাইছে বেদখলকাৰী দিবলৈছোঁ আন্তঃৰাষ্ট্ৰীয় এটা খবৰ মধ্যপ্ৰাচ্য যুদ্ধৰ মাজতে উত্তৰ কোৰিয়াৰ শক্তি প্ৰদৰ্শন উত্তৰ কোৰিয়াৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ সাগৰলৈ লক্ষ্য কৰি পুনৰ বেলিষ্টিক মিছাইল নিক্ষেপ কিম জং উনৰ এই ঘটনাক লৈ জাপান আৰু দক্ষিণ কোৰিয়াত হাই এলাৰ্ট জাৰি কৰা হৈছে এফালে ইৰাণ ইজৰাইলৰ সংঘাত তাৰ মাজতে কিমৰ এই পদক্ষেপে চিন্তা বঢ়াইছে আমেৰিকা আৰু দক্ষিণ কোৰিয়া সামৰিক অনুশীলন চলি থকাৰ মাজতেই শক্তি প্ৰদৰ্শন মিছাইলটো জাপানৰ ওচৰৰ সাগৰত পৰিছে যদিও কোনো ক্ষতি হোৱা নাই এছিয়া পেচিফিক অঞ্চলত পুনৰ যুদ্ধৰ আশংকা কৰা হৈছে কিছুদিন পূৰ্বে নতুন যুদ্ধ জাহাজ পৰীক্ষা কৰাৰ পিছত আজি পুনৰ মিছাইল নিক্ষেপ দিবলৈছোঁ আন এটা খবৰ কংগ্ৰেছে 4বাৰকৈ মিত্ৰতা ভংগ কৰিছে এই অভিযোগ ৰাইজৰ দলৰ বিৰতি নহয় তড়িৎ গতিত আলোচনা লাগে ৰাইজৰ দলক এতিয়া মিত্ৰতাৰ আশা এৰি দিয়া নাই ৰাইজৰ দলে বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে কিন্তু এতিয়াও ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা আনুষ্ঠানিকভাৱে চূড়ান্ত হোৱা নাই ৰাইজৰ দলক একাষৰীয়া কৰি কংগ্ৰেছ দলে আন বিৰোধী দলৰ সৈতে ইতিমধ্যে মিত্ৰতা চূড়ান্ত কৰিছে সমান্তৰালকৈ কংগ্ৰেছ দলৰ নেতৃত্বৰ সৈতে ৰাজ্য দলৰ শীৰ্ষ নেতাসকল কেইবাবাৰো মিত্ৰতা সম্পৰ্কীয় বৈঠকত বহিছে যদিও এই মুহূৰ্তলৈকে চূড়ান্ত সিদ্ধান্তত উপনীত হোৱা নাই তাৰ মাজতে মিত্ৰতা সম্পৰ্কত
কংগ্ৰেছ দলে এতিয়ালৈকে 4বাৰকৈ ৰাজ্য দলৰ সৈতে মিত্ৰতা ভংগ কৰিলে বুলি গুৰুতৰ অভিযোগ কৰিছে ৰাজ্যৰ দলে। বুধবাৰে গুৱাহাটী মঠঘৰীয়াস্থিত ৰাজ্য দলৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত কংগ্ৰেছৰ বিৰুদ্ধে ৰাজ্য দলে আন কেতবোৰ অভিযোগ উত্থাপন কৰে। সংবাদমেলত ৰাজ্য দলৰ কাৰ্যকৰী সভাপতি ভাস্কুদি শইকীয়াই কয়, ৰাজ্য দলৰ সৈতে সমষ্টি ভাগ বাটোৱাক লৈ আলোচনা চলি থকাৰ মাজতে 4টা সমষ্টিত বৰচলা, ডিমৌ, দিছপুৰ আৰু মাৰ্ঘেৰিটাত কংগ্ৰেছ দলে প্ৰাৰ্থী ঘোষণা কৰে। মিত্ৰতাৰ আলোচনা চলি থাকোঁতেই ৰাজ্য দলক বাদ দি সংবাদমেলযোগে আনুষ্ঠানিকভাৱে কংগ্ৰেছে মিত্ৰজোঁট ঘোষণা কৰে। তেওঁ কয়, ৰাজ্য দলৰ সৈতে সমষ্টি ভাগ বাটোৱাৰা আলোচনাত ৰঙানদী সমষ্টিত ৰাজ্য দলে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি সিদ্ধান্ত হৈ গৈছিল। কিন্তু ৰাজ্য দলৰ লগত কোনো আলোচনা নকৰাকৈ ৰঙানদী সমষ্টিত জয়ন্ত খণ্ডক যোগদান কৰে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে। যোগদানৰ পাছতহে আমাক জনায় যে ৰঙানদী সমষ্টিত ৰাজ্য দল নহয়, কংগ্ৰেছেহে প্ৰতিদ্বন্দ্বিতা কৰিব। 10 মাৰ্চৰ মাজনিশা পৰ্যন্ত মিত্ৰতাৰ আলোচনা চলি আছিল। ৰাজ্য দলে আশা কৰিছিল পুৱা মিত্ৰতা কেন্দ্ৰিক আলোচনা সফলভাৱে পৰিসমাপ্তি ঘটিব। কিন্তু মিত্ৰতা আলোচনা সন্দৰ্ভত কোনো যোগাযোগ নকৰাকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ফেচবুক যোগে একপক্ষীয়ভাৱে ঘোষণা কৰি জনায়, ৰাজ্য দলৰ সৈতে মিত্ৰতাৰ বিষয়টোৰ পৰা অলপ সময়ৰ বাবে বিৰতি লৈছোঁ। পৰৱৰ্তী সময়ত এই বিষয়টো আমি পুনৰ বিবেচনা কৰিম। সংবাদমেলত ভাস্কুদি শইকীয়াই লগতে কয়, ৰাজ্য দলে কংগ্ৰেছৰ সৈতে হোৱা মিত্ৰতা কেন্দ্ৰিক আলোচনাৰ কথা অসমবাসীক মুকলিকৈ জনাই আহিছোঁ। অসমবাসীক আমি ইতিমধ্যে ৰাজ্য দলে যে 27খন আসনৰ পৰা হ্ৰাস কৰি 20খন আসন, পৰৱৰ্তী সময়ত 15খন আসন বিচাৰিছোঁ সেই কথাও অৱগত কৰিছোঁ। আমি অসমবাসীক কংগ্ৰেছে যে এই 15খন আসনৰ পৰা আমাক আমাৰ তালিকাৰ পৰা কেৱল 6খন আসন পোনপটীয়াকৈ আন 6খন আসন বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ বাবে আৰু আন কেইখন আসন আমাৰ তালিকাৰ বাহিৰৰ পৰা প্ৰতিদ্বন্দ্বিতা দিব দিছে সেই কথাও অৱগত কৰিছোঁ। অৱশেষত মিত্ৰতাৰ স্বাৰ্থত আমাক কেৱল আৰু এখন আসন পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতাৰ বাবে দিলেই হ'ব বুলি কংগ্ৰেছক জনাইছিলোঁ। তেওঁ লগতে কয়, কংগ্ৰেছে ৰাজ্যৰ দলক বাদ দি সংবাদমেলযোগে মিত্ৰজোঁটৰ ঘোষণা কৰাৰ পাছত আচলতে কাৰ্যত ৰাজ্য দলৰ বাবে মিত্ৰতাৰ দুৱাৰ বন্ধ কৰি দিছিল। কিন্তু বৃহত্তৰ স্বাৰ্থৰ খাতিৰত ৰাজ্য দলৰ উদ্যোগতহে পুনৰ মিত্ৰতা কেন্দ্ৰিক আলোচনা আৰম্ভ হৈছিল। ৰাজ্য দলৰ নেতৃত্বই পোনপটীয়াকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ লগত আলোচনাত বহিব বিচাৰিছিল। কিন্তু আমাক ৰিপুণ বৰাৰ লগত আলোচনাত বহিব দিয়ে। ফেব্ৰুৱাৰীত ৰিপুণ বৰাৰ লগত হোৱা আলোচনাত মিত্ৰতা কেন্দ্ৰিক সকলো জটিলতা আঁতৰ হৈছিল। সমষ্টি তালিকা পৰ্যন্ত চূড়ান্ত হৈ গৈছিল। কিন্তু আলোচনা শেষ হোৱাৰ 2 ঘণ্টাৰ পাছতে ফোন আহে আৰু আমাক জনায় যে ৰঙানদী সমষ্টিত ৰাজ্য দলে নহয়, কংগ্ৰেছ দলেহে প্ৰতিদ্বন্দ্বিতা কৰিব। কেৱল আলোচনাৰ দিনা অগপ দলৰ পৰা অহা নেতা জয়ন্ত খণ্ডক প্ৰাৰ্থিত্ব দিবৰ বাবেই কংগ্ৰেছে পুনৰ মিত্ৰতাৰ আলোচনাত অচলাৱস্থাৰ সৃষ্টি কৰে। ভাস্কুদি শইকীয়াই কয়, ৰঙানদী ৰাজ্য দলক নিদিয়ে, তাৰ পিছতো ৰাজ্য দলে আলোচনা চলাই যায়। ৰঙানদী সমষ্টিত ৰাজ্য দলে পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা আছিল। ৰাজ্য দলে পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে ৰাজ্য দলৰ পূৰ্ণ প্ৰস্তুতি থকা সমষ্টি বিচাৰোঁ। কংগ্ৰেছে কিন্তু দিব নিবিচাৰে। তাক লৈ আলোচনা চলি থকাৰ মাজতে গৌৰৱ গগৈয়ে একপক্ষীয়ভাৱে ঘোষণা মিত্ৰতাত বিৰতি পুনৰ বিবেচনা কৰিব। কিন্তু এই মুহূৰ্তত বিৰতি সম্ভৱপৰনে এই প্ৰশ্ন উত্থাপিত হয়। তেওঁ লগতে কয়, ৰাজ্য দলে বিৰতি নহয়, তড়িৎ গতিত মিত্ৰতা আলোচনা বিচাৰে, মিত্ৰতাত চিলমোহৰ বিচাৰে। এয়াই কংগ্ৰেছৰ প্ৰতি ৰাজ্য দলৰ আহ্বান। ইফালে নিৰ্বাচনৰ প্ৰাকক্ষণত মিত্ৰতা চূড়ান্ত কৰিবলৈ ৰাজ্য দলে কেইবাবাৰো সংবাদমেলযোগে কংগ্ৰেছক শেষ সময়সীমা বান্ধি দিছিল যদিও কংগ্ৰেছে আনুষ্ঠানিকভাৱে প্ৰকাশ নকৰাত এতিয়াও ৰাজ্য দলৰ সৈতে মিত্ৰতা চূড়ান্ত হোৱা নাই।